Hello everyone, welcome to my channel Positive Vibes. আপোনালোকৰ ভাল নিশ্চয় আজি মই আপোনালোকলৈ ধাবা ষ্টাইলৰ ঘুগুনি এটা ৰেচিপি লৈ আহিছো গতিকে আহকচোন চাও ৰেচিপিটোৰ বাবে লৈছো পিয়াজ এনেকৈ চপ কৰি লৈছো লগত লৈছো জলকীয়া আদা নহৰু এনেদৰে ভালকৈ খুন্দি লৈছো আৰু এয়া হৈছে তিয়াই থোৱা মটৰ লগত দিছো কঁঠাল গুটি আৰু ৰঙলাও অমিতা আপোনালোকে আলু দিব পাৰে মই আলু স্কিপ কৰিছো ইফালে প্ৰেছাৰ কুকাৰটো বহাই গৰম হোৱাত তেল গৰম কৰিছো আৰু মিঠাতেলখিনি গৰম হোৱাতে মই তেজপাত এটাই শুকান জলকীয়া এটাই দিছো লগতে দিছো মই চপ কৰি থোৱা পিয়াজখিনি এখিনি অকমান সময় মই গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লম এয়া দেখিছে পিয়াজৰ ৰং খলনি হৈছে পিয়াজৰ ৰংখিনি খলনি হোৱাৰ লগে লগে খুন্দি লোৱা আদা নহৰুৰ পেষ্টখিনি দি দিছো আৰু এখিনি ভালকৈ মিহলাই ভাজি লম তাৰ পিছত দিছো প্ৰয়োজন অনুসৰি হালধি সোৱাদ মতে নিমখ এখিনি ভালকৈ এতিয়া মিলাই লৈছো তাৰ পিছতে তিয়াই ৰাখা মটৰখিনি দি দিছো মই অলৰেডি কৈছো আলু মই স্কিপ কৰিছো আপোনালোকে আলু প্ৰয়োজন হলে দিব পাৰে মই তাৰ হলনি কঁঠাল গুটি ব্যৱহাৰ কৰিছো তাৰ পিছত মই মছলা মিহলাম মছলাৰ ভিতৰত দিছো প্ৰথমতে জালুকৰ গুড়া ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ লগত দিছো ৰেড চিলি পাউডাৰ এটো আপোনালোকে স্কিপ কৰিবও পাৰে কিন্তু কালাৰটো ভাল আহে তাৰ হলনি আপোনালোকে কাশ্মীৰী মিৰ্চ ব্যৱহাৰ কৰিব পাৰে এখিনি মিলাই হোৱাৰ পিছত দিছো চলে ভটৰে পাউডাৰটো আৰু এতিয়া এই গুটেখিনি ভালকৈ মিলাই অকণ সময় ভাজি লম তাৰ পিছতে দিছো মই নৰসিংহ পাত এটো মেইন ইনগ্ৰেডিয়েন্ট বুলিব পাৰি নৰসিংহ পাত দিলে হসাকৈ তৰকাৰীটো খাবলৈ বহুত সোৱাদ লাগে আৰু লগত দিছো পানী এতিয়া এই গুটেখিনি ভালকৈ মিলাই তিনটা হুইসেল আহিবলৈ দিছো আৰু হুইসেল দিয়াৰ পিছত এটা বাচনত গুটেখিনি উলিয়াই লৈ কষ্টুৰি মিঠি দি উতল আহিবলৈ দিছো এইটোই আছিল মই আজি আপোনালোকলৈ লৈ আহা ধাবা ষ্টাইলৰ ঘুগুনি ৰেচিপি আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে জনাবচোন আৰু ৰেচিপিটো যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ